জাতিগত গণনাৰ পূৰ্বে আমি দাবী জনাইছোঁ যে থলুৱা জনগোষ্ঠী গৰিয়ামৰীয়া দেশীসকলৰ যি জৰীপৰ কাম আমাৰ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিলে, এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঘোষণা কৰিছিলে, এইখিনি আমি কাৰ্যকৰী কৰাৰ বাবে দাবী জনাইছোঁ। লগতে আমি দেখিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ যিটো জাতিগত গণনা প্ৰক্ৰিয়া আৰম্ভ কৰিব, তাত এজন ব্যক্তিয়ে মুখ্যমন্ত্ৰীক কোৱাৰ নিচিনাকৈ আমাৰ সুবিধা হ'ব ঠিকেই। মুখ্যমন্ত্ৰীয়ে প্ৰেছত যিটো কথা কৈছে যে ইয়াত থলুৱা ইছলাম ধৰ্মীসকলৰ গৰিয়ামৰীয়া দেশী তথা জলা চয়দ বা মাইমল পাংগলসকলৰ যথেষ্ট সুবিধা হ'ব বুলি কৈছে, কিন্তু তাত এটা সন্দেহৰ কথা আছে। যেতিয়া এটা পৰিয়ালৰ জাতিৰ কথা সুধিব এই জনগণনা কৰোঁতে, তাত এজন ব্যক্তিয়ে নিজৰ জাতিটোৰ কথা নিজেই ঘোষণা কৰিব লাগিব, স্বঘোষিত হ'ব। গতিকে তাত আমি দেখিছোঁ যে গৰিয়ামৰীয়া দেশী চয়দসকলৰ নাম তেওঁলোকে এই যিসকল প্ৰব্ৰজনকাৰী মুছলমান আছে ইয়াত বা বহিৰাগত মুছলমান আছে, বিহাৰ ইউপি বা ৰাজস্থানৰ পৰা অহা মুছলমান বা পূৰ্ববংগৰ পৰা পূৰ্বজিত মুছলমানসকলেও আমাৰ জনগোষ্ঠীয় নামটো ব্যৱহাৰ কৰাৰ যথেষ্ট স্থল আছে, সন্দেহ আছে। গতিকে সেইকাৰণে এই ক্ষেত্ৰত অসমৰ ক্ষেত্ৰত গৰিয়ামৰীয়া দেশী জনগোষ্ঠীৰ নাম যাতে ব্যৱহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে কেন্দ্ৰীয় ৰাজ্য চৰকাৰে এক বিধিগত ব্যৱস্থা আৰু নীতি নিৰ্ধাৰণ কৰাৰ ব্যৱস্থাৰ কাৰণে আমি দাবী জনাইছোঁ। নহ'লে ইয়াত থলুৱা মুছলমানসকল যথেষ্ট উপকৃত হ'ব আৰু এনেই আমাৰ অস্তিত্ব বিপন্ন হৈছে, কাৰণ আমাৰ সংখ্যা কম হোৱাৰ কাৰণে আজি প্ৰব্ৰজনকাৰী মুছলমান বা অন্য ষ্টেটৰ পৰা প্ৰব্ৰজিত মুছলমানৰ সংখ্যা বহুত বেছি। আজি থলুৱা ইছলাম ধৰ্মী লোকসকলৰ সংখ্যা যথেষ্ট কম। আমি মাইনৰিটিৰ ভিতৰত মাইক্ৰস্কপিক মাইনৰিটি হৈ পৰিছোঁ। গতিকে এইসকলৰ অৱস্থা অতি সংকটজনক হৈ পৰিব। সেইকাৰণে আমি কৈছোঁ যে প্ৰথমতে চৰকাৰী যিটো জনগণনা আমাৰ জনগোষ্ঠীৰ সুকীয়াকৈ জৰীপ কৰাৰ ব্যৱস্থা চৰকাৰে প্ৰস্তুতি চলাইছে, সেইটো সম্পন্ন কৰিব লাগে ইয়াৰ আগত, কেন্দ্ৰীয় চৰকাৰৰ জাতিগত জনগণনাৰ আগত। তাৰপিছত জাতিগত জনগণনাৰ কাম আৰম্ভ কৰিব লাগে আৰু নিৰ্ধাৰিত SOPৰ ক্ষেত্ৰত আমাৰ গৰিয়ামৰীয়া দেশীৰ ক্ষেত্ৰত নিৰ্ধাৰিত নীতি নিয়মেৰে এই জৰীপৰ কাম সম্পন্ন কৰিব লাগে। সেইটোৱে আমি দাবী জনাইছোঁ। আৰু অতি শীঘ্ৰেই এই ৰাজ্য চৰকাৰে যিটো জৰীপৰ ব্যৱস্থা কৰিছে সম্পন্ন কৰিব লাগে বুলি আমি আজি এই প্ৰেছ মেল যোগে ৰাজ্য চৰকাৰক আমি দাবী জনাইছোঁ। এইখিনিয়ে আমাৰ মুখ্য কথা আৰু এইখিনি আমাৰ দাবী। আৰু আমাৰ এই যি জাতিগত জনগণনা হ'ব, এই জনগণনাৰ জৰিয়তে আমি আমাৰ গৰিয়ামৰীয়া দেশী চলা জয়তসকল বা গৰিয়ামৰীয়া দেশীসকলক আমি আহ্বান জনাইছোঁ, এই জাতিগত জনগণনাত আমাৰ অংশগ্ৰহণ কৰিব লাগে আৰু অন্য জনগোষ্ঠীৰ মানুহ যাতে অন্তৰ্ভুক্ত হ'ব নোৱাৰে তাৰ কাৰণে সচেতনভাৱে দৃষ্টি ৰাখিব লাগে। লগতে এই ক্ষেত্ৰত আমাৰ এই জাতি জনগণনা প্ৰক্ৰিয়াটোক সকলোৱে আদৰণি জনাব লাগে। এতিয়ালৈকে আমাৰ ৰাজ্য চৰকাৰে গণনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা নাই। জাষ্ট আমি গম পোৱাত চৰাইদেউত পাইলট প্ৰজেক্ট আৰম্ভ কৰিব বুলি SOP এখন ওলাইছে। মুখ্যমন্ত্ৰীয়ে যথেষ্ট কামখিনিৰ প্ৰতি আগ্ৰহী, কিন্তু যিবিলাক অফিচিয়েল কাম কৰোঁতে অলপ লেহেম গতিত হৈছে। এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰীক শীঘ্ৰেই কামখিনি অলপ জৰুৰী পদক্ষেপেৰে কামখিনি কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সকলোকে নমস্কাৰ জনাইছোঁ। আমাৰ কথা হ'ল কি যে অসমৰ যি থলুৱা ইছলাম ধৰ্মী গৰিয়ামৰীয়া দেশীসকলে আমাক বৃহত্তৰ সংখ্যালঘুৰ আওতাত লৈ যি অস্তিত্বৰ সংকটত আমি ভুগি আছোঁ, আমাৰ আজি পৰিচয়বিহীন। আমাৰ যিহেতুকে আপোনালোকে জানে অসমত বিশেষকৈ যিসকল আমাৰ থলুৱা ইছলাম ধৰ্মী প্ৰায় গৰিয়া মৰিয়া দেশী চাহ জনগোষ্ঠী জলহা বা মাইমল পাংগাল, মুখ্যমন্ত্ৰী মহোদয়ে যি সিদিনা ক'লে বৰাক ভেলীত থাকে মাইমল আৰু পাংগালখিনি, যে আমি প্ৰায় 40 লাখৰ আশে পাশে আছোঁ। কিন্তু যিসকল আজি পূৰ্ববংগৰ পৰা, অকল পূৰ্ববংগৰ পৰা প্ৰব্ৰজন কৰাৰ লোকৰে সংখ্যা প্ৰায় 1 কোটি। গতিকে তেওঁলোকে যি সংখ্যালঘুৰ নামত আমাক যি বছৰ ধৰি অৱহেলিত আৰু বঞ্চিত কৰি আহিছে, তাৰ পিছতে আমি আমাৰ যি নিজৰ আচলতে পৰিচয় হেৰাই পেলাইছোঁ,
যে আমাৰ যি দাবী আছিল সদৌ অসম গৰিয়া মৰিয়া দেখি জাতীয় পৰিষদৰ এই 20 বছৰীয়া সংগ্ৰামখনত যে আমাক প্ৰথমতে চিনাক্তকৰণ কৰি ল'ব লাগে এই গৰিয়া মৰিয়া দেখীসকলক। কিন্তু যেতিয়া আমি কংগ্ৰেছৰ দিনত আচলতে কোনো সঁহাৰি পোৱা নাছিলোঁ, যেতিয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে তেওঁ মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰিয়ে আচলতে আলাপ আলোচনাৰ জৰিয়তে অসমৰ থলুৱা ইছলাম ধৰ্মীয়সকলক লৈ যি সভাখন পাতিছিলে তাত তেওঁ ঘোষণা কৰিছিলে যে অসমৰ থলুৱা যি গৰিয়া মৰিয়া দেখি চাহ জনগোষ্ঠী জলহা আৰু চৈয়দসকলক খিলঞ্জীয়া হিচাপে ঘোষণা কৰা হ'ব। তেওঁ যি ঘোষণা কৰিছে আজি ঘোষণাটো আজি ফুটুকাৰ ফেন হৈ ৰৈছে, কাৰণ ঘোষণা কৰিলে কিন্তু তেওঁ কাৰ্যকৰী কৰা নাই একো। এতিয়ালৈকে গৰিয়া মৰিয়া দেখীসকলক জৰীপৰ ব্যৱস্থা কৰা নাই, কাৰণ যিহেতুকে আমাৰ ধৰ্মটো একে হোৱাৰ বাবে আলী আহমেদ সকলোৱে লিখিব পাৰে। কোনোবা এজন পূৰ্ববংগৰ পৰা অহা আলী আহমেদ, কোনোবা এজন বিহাৰৰ পৰা অহা ইউপিৰ পৰা অহা বহিৰাগতও আলী আহমেদ, আজি নামবোৰ একে হোৱাৰ কাৰণে এতিয়ালৈকে আমাৰ মাজত যি শংকা, আমাক বহুতো জাগাত আচলতে বহুতে মিয়া বুলি ক'ব বিচাৰে, কিছুমানে পূৰ্ববংগীয় বুলি ক'ব বিচাৰে। গতিকে আমাৰ যি আজি অস্তিত্বৰ সংকট হৈছে এই থলুৱা ইছলাম ধৰ্মীয়সকলৰ মূল দাবীয়ে আছিল আমাৰ সুকীয়া জৰীপ। কিন্তু এতিয়ালৈকে মুখ্যমন্ত্ৰীক দেখিছোঁ তেওঁ আচলতে জিলা ভিত্তিত আমাৰ সুকীয়া জৰীপৰ কাৰণে সমিতি গঠন হৈছিল চৰকাৰীভাৱে ডিচিক লৈ, কিন্তু এতিয়ালৈকে এখোজো আগবঢ়া নাই ক'ব গ'লে। তেওঁলোকে আমি মাজতে শুনিবলৈ পালোঁ য'ত দায়িত্ব দিয়া হৈছিলে তেওঁলোকে স্বৰ উন্নয়ন পৰিষদৰ যি বৰ্তমানৰ ডাইৰেক্টৰ আছে তেওঁৰ দ্বাৰা আমি জানিব পাৰিছিলোঁ যে তেওঁলোকে পাইলট প্ৰজেক্ট আৰম্ভ কৰিব চৰাইদেউৰ পৰা। কিন্তু কথাখিনি ক'ৰবাত নহয় ক'ৰবাত এই গোটেই কথাখিনি যেন ৰৈ গৈছে। ইয়াত কিবা কৌশলগত স্থিতি লৈছে নেকি, ইয়াত ৰৈ গ'ল কিয় আজি এইখিনি কাম থলুৱা ইছলাম ধৰ্মীয়? প্ৰায় এইখন চৰকাৰে আৰম্ভণিতে ঘোষণা কৰা কামখিনি 4 বছৰ সম্পূৰ্ণ হৈ যাবলৈ ওলাইছে, এতিয়ালৈকে এটা কামো আৰম্ভ কৰা নাই জৰীপৰ কাম। এইখিনিতে যেন স্তব্ধ হৈ পৰিছে। ইয়াত কিবা ৰাজনৈতিক ষড়যন্ত্ৰ আছে নে কোনোবা সন্তুষ্ট কৰিবলৈ গৈছে? বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে যি উদাৰ মনেৰে কৈ গৈছিলে এই কথাখিনি, কিন্তু আমি দেখিছোঁ যে যি সাহসেৰে কৈছিলে কোনেও ক'বলৈ সাহস কৰা নাছিলে, একমাত্ৰ এইজন মুখ্যমন্ত্ৰী আমাৰ কথাখিনি ক'বলৈ সাহস কৰিছিল মুকলিমূৰীয়াকৈ আমাৰ সন্মুখত। কিন্তু সেইজন মুখ্যমন্ত্ৰীও যেন আজি ক'ৰবাত নহয় ক'ৰবাত স্থবিৰ হৈ ৰৈছে, যে ইয়াৰ কি ৰহস্য আমি এতিয়া কথাটো কোৱা হৈছে কি এজন খিলঞ্জীয়া মুছলমান আৰু প্ৰব্ৰজনকাৰী মুছলমানৰ পাৰ্থক্যটো আমাৰ ৰিলিজনটো একে, আমাৰ নামবোৰ একে, সেইটোৱে আটাইতকৈ ডাঙৰ সমস্যা। আমাৰ টাইটেল একে, অন্যান্য জাতি জনগোষ্ঠীবিলাকৰ নিজা নিজা টাইটেল থাকে, কিন্তু আমাৰ ইছলাম ধৰ্মীয়সকলৰ টাইটেলবোৰ একে, সেইটো ডাঙৰ সমস্যা। কিন্তু আমাৰ কালচাৰ বেলেগ, আমাৰ ভাষা বেলেগ। তেওঁলোকে বংগমূলৰ ভাষা কয়, তেওঁলোকে ঘৰত পূৰ্ববংগীয় মানে বঙালী ভাষা কয়, বাহিৰত অসমীয়া ভাষা কয়, কিন্তু আমাৰ ভাষা এটাই, আমাৰ অসমীয়া ভাষা। আমাৰ কালচাৰ একে, আমি অসমীয়া জাতীয় জীৱনৰ যিবোৰ কালচাৰ পৰম্পৰা সংস্কৃতি আমাৰ একেই আমি আমাৰ খোৱাৰ বিধি বিধান বা থকাৰ বিধি বিধান, আমাৰ বসবাস কৰাৰ পদ্ধতি আমাৰ একেই, কিন্তু সেইসকলৰ পৃথক। কিন্তু সেই কথাখিনি ছেপাৰেশ্যন কৰিব লাগিব জনগোষ্ঠীয় ভিত্তিত। এই জনগোষ্ঠীয় ভিত্তিত যেতিয়ালৈকে জৰীপৰ ব্যৱস্থাটো হৈ নুঠিব, আমাৰ জনগোষ্ঠীয় পৰিচয়টো আমি নাপাম, তেতিয়ালৈকে এইসকলৰ লগত আমাক একেলগ কৰি পেলাই মুছলমান বুলি সাঙুৰি পেলাই মুছলমান বুলি কোৱা হয়। সেইটোৱে আমাৰ, সেইকাৰণে আমি দাবী জনাইছোঁ যে আমাক ছেগ্ৰিগেট কৰিব লাগে, পৃথক জনগোষ্ঠীয় মৰ্যাদা দিব লাগে। সেইটোৱে আটাইতকৈ ডাঙৰ কথা। আমি সেই কথাখিনিকে ক'ব ওলাইছোঁ যে আজিৰ তাৰিখত আমাৰ বিধানসভা লোকসভাত আমাৰ প্ৰতিনিধি এগৰাকী নাই। আজি 30-35 জন তেওঁলোকৰ বিধানসভাত প্ৰতিনিধি থাকে, 2জন সাংসদ থাকে। কিন্তু অতি পৰিতাপৰ কথা যে আমি এই কথাখিনিকে চৰকাৰক দাবী জনাইছোঁ। যোৱাবাৰ যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হ'ল, আমি ক'লোঁ যে 2টা সমষ্টি অন্ততঃ খিলঞ্জীয়া গৰিয়ামৰীয়া দেশীসকলৰ কাৰণে ব্ৰহ্মপুত্ৰ উপত্যকাত আমাক ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰক। আমি ইলেকশ্যন কমিশ্যনকো কৈছিলোঁ, কিন্তু এই কথা আমাৰ ফলৱৰ্তী নকৰিলে, সেইটো আমাৰ বেদনা থাকি গ'ল। সেই বিষয়ে আমি প্ৰতিবাদ কৰিছোঁ। আজি আমাৰ ৰাজনৈতিকভাৱে আমাক হত্যা কৰা হৈছে। আজি আমাৰ ৰাজনৈতিক পৰিচয়বিহীন, আৰু ৰাজনৈতিকভাৱে যেতিয়া এটা জনগোষ্ঠী শক্তিশালী নহ'ব, অৰ্থনৈতিক আৰু সামাজিকভাৱেও সেই জনগোষ্ঠীটো দুৰ্বল হৈ পৰিব। সেইকাৰণে আজি আমাৰ জনগোষ্ঠীটো পূৰ্ববংগীয় লোকসকলতকৈও আমাৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা দুৰ্বল। গতিকে এই কথাকে আজি আমি চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছোঁ যে আমাক ৰাজনৈতিক প্ৰতিনিধিত্ব ব্যৱস্থা কৰিব লাগে, অৰ্থনৈতিকভাৱে আমাক শক্তিশালী কৰিব লাগে, আৰু আমাৰ জনগোষ্ঠীয় মৰ্যাদা আমাক দিব লাগে, আৰু OBC ষ্টেটাছটো দিব লাগে। এইটোৱে আমাৰ দীৰ্ঘদিনীয়া দাবী। আৰু আপোনালোকে কৈছিলে কোনোবা এজনে যে কেনেকৈ বাছি উলিয়াব। আচলতে আমাৰ যিবিলাক বিশেষকৈ যিবিলাক গৰিয়া জনগোষ্ঠীৰ গাঁও আছে, আপোনালোকে যদি চাব যায় আমাৰ গাঁওবিলাক সদায়
কোচ কলিতা বা যিকোনো আহোমৰ যিকোনো মাজত আমাৰ এখন সৰু গাঁও এতিয়ালৈকে আপোনালোকে এখন গাঁৱৰ নাম ক'ব নোৱাৰে যে য'ত নেকি পূৰ্ববংগীয়সকলৰ লগত এখন গৰীয়া গাঁও আছে বা চৰত অসমৰ থলুৱা ইছলামধৰ্মী গৰীয়াহঁতৰ গাঁও নাই মৰিয়াসকলৰ গাঁও নাই যদি এখন গৰীয়া গাঁও পায় আপোনালোকে বাক্সাত যাওক আপোনালোকে বা ধেমাজিত যাওক য'তে যাওক অন্যান্য ধৰ্মাৱলম্বী লোকৰ মাজতে এখন গৰীয়া গাঁও আছে গতিকে আমি জানো যে আমাৰ মানুহখিনিক যিহেতুকে 1951ৰ লিগেচিৰ লগত আমাৰ মিলাই যেনেদৰে ছেপাৰেশ্যন কৰিব অতি সহজ হৈ আছে এই মানুহখিনিৰ যদিও নাম একে ধৰ্ম একে হয়তো বহুতে সলসলীয়া অসমীয়া কয় তেওঁলোক পূৰ্ববংগৰে হওক বা অন্যান্য ৰাষ্ট্ৰৰ পৰা অহা বহিৰাগতাই হওক সলসলীয়া অসমীয়া ক'লেও তেওঁলোকৰ যদি লিগেচিখনৰ দ্বাৰাই যদি 1951ৰ আগৰখিনিও যদি চাব যায় আমাৰ মানুহখিনি সম্পূৰ্ণ ছেপাৰেট হৈ আছে আচলতে অতি সহজত জৰীপ কৰিব পাৰে যদিহে চৰকাৰৰ সদিচ্ছ থাকে তাত কোনো অসুবিধা হ'ব নালাগে আৰু অসুবিধা নহয়